বিশ্বযুদ্ধ সমাগত নেকি? পেট্ৰলৰ বাবে হাহাকাৰ লাগিব নেকি? ক'লা ধোঁৱাই ছানি ধৰিছে বায়ুমণ্ডল। হৰমুজ প্ৰণালী সঁচাকৈ বন্ধ হ'ব নেকি? বৰ্তমান চলি থকা ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ মাজতে চৰ্চিত বিষয় হ'ল হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি দিব নেকি? ভাৰতে তেতিয়া তেল ক'ৰ পৰা পাব? কি কৰিব ভাৰতবাসীয়ে? বহু চৰ্চিত হৰমুজ প্ৰণালী কি? হৰমুজ প্ৰণালী হৈছে এক সাগৰীয় পথ। সংযোগ কৰিছে পাৰস্য উপসাগৰ, ওমান উপসাগৰ আৰু আৰৱ সাগৰ। 168 কিলোমিটাৰ দীঘল এই প্ৰণালীটোৰে তেল সৰবৰাহ কৰা জাহাজ পাৰ হয়। এই হৰমুজ প্ৰণালীৰ যোগেদি ইৰাক, ছৌদি আৰৱ, সংযুক্ত আৰৱ, কুৱেইট, ওমান আৰু ইৰাণৰ তেল বিশ্বৰ বিভিন্ন দেশলৈ যায়। ভাৰতে যদি এই পথেৰে অহা তেল নাপায়, ইৰাণে যদি ভাৰতক তেল যোগান নধৰে, তেনেহ'লে কি হ'ব? হৰমুজ প্ৰণালী বন্ধ হ'লে কি হ'ব? আৰু মধ্যপ্ৰাচ্যৰ পৰা তেল নাহিলে ভাৰতে কি ব্যৱস্থা ল'ব? সেয়া আমাৰ বাবে বৰ কৌতূহল। ইতিমধ্যে ভাৰতবৰ্ষই সেই কৌতূহল ভাঙি দিছে। ভাৰতবৰ্ষত অদ্যপৰিমিত বহু দিনৰ বাবে খাৰুৱা তেল জমা আছে, পেট্ৰল জমা আছে। যুদ্ধৰ বিভীষিকাই কেওফালে ছানি ধৰিছে। মানুহৰ মাজত শংকা হৈছে, কি জানিবা কি হয়। বিশ্ববাসীয়ে যুদ্ধৰ পৰিসমাপ্তি বিচাৰিছে, কাৰণ যুদ্ধই সকলোৰে ক্ষতি কৰে। অত্যাধুনিক মাৰণাস্ত্ৰ, মিছাইল আদিৰে ঐতিহাসিক কেন্দ্ৰবোৰ এফালৰ পৰা ধ্বংস কৰি দিছে। আকাশ মহাকাশ ক'লা ধোঁৱাৰে আবৃত হৈছে। এই অন্ধকাৰ ভৱিষ্যতৰ পৰিসমাপ্তি হওক। লোভ, মোহ, ক্ৰোধ নোহোৱা কৰি প্ৰগতিৰ দিশত সকলোৱে হাতত হাত ধৰি আগবাঢ়ক, সেয়ে কামনা কৰিছে বিশ্ববাসীয়ে। ওম শান্তি।